So কম্পাৰ্টমেণ্টেল সায়েন্সৰ কাৰণে কম্পাৰ্টমেণ্টেল সায়েন্সৰ যিহেতু বেয়া কৰিছে তেখেতৰ কাৰণে ইম্পৰ্টেণ্ট মই কোৱেশ্চন এনসাৰ লৈ আহিছোঁ সেইটো হ'ল চেপ্টাৰ 16 সায়েন্সৰ চেপ্টাৰ 16 খিনি চেপ্টাৰৰ নাম হ'ল প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা ইয়াৰ মানে কোৱেশ্চনটো কেনেকা ইয়াৰ যেনেকা এইটো এটা কোৱেশ্চন তেখেতে দিছিলে 2015ত আৰু কোৱেশ্চনটো এনেকা আছিল হেতুৱে কি বন খমৰ ব্যৱস্থাপনা সাস্টেইনেবল মেনেজমেন্ট ইয়াৰ ওপৰত এটা টকা লিখিব লাগিছিল সো এটো মই লিখি দিছো প্ৰাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰা যাতে বৰ্তমান প্ৰয়োজন পূৰণ হোৱাৰ লগতে ভৱিষ্যতৰ প্ৰজন্ম বাবেও হেইবৰ সংৰক্ষিত থাকে তাকেই আমি বনক্ষম ব্যৱস্থাপনা বুলি ক'ব পাৰো নহয় জানো মানে এনেকা ব্যৱহাৰ কৰিব লাগে এতিয়া আপুনি কৰি লওক তাৰ পিছতে এটো ৰাখিব লাগে আৰু ফিউচাৰৰ কাৰণে হেতু হল বনক্ষমৰ ব্যৱস্থাপনা লোৱা মানে সাস্টেইনেবল ডেভেলপমেন্ট বুলি ক'ব পাৰো এই পৰিবেশৰ ক্ষতি নকৰাকৈ সম্পদৰ বিতৰণ গুৰুত্ব দিয়ে সো ইম্পৰ্টেন্ট হ'ব আপোনালোকে ইমানখিনি যদি লিখা তথাপি 2 মাৰ্কৰ থাকিব আৰু বেছি না থাকে তাৰ পিছত আৰু এটা তেখেতে এটা টকা লিখিবলৈ দিলে হেতু হল চমুটকা লিখিবলৈ হেতু হল পানী সঞ্চয়ন পানীটো সঞ্চয়ন কেনেকা কৰিবা এটো এটা ব্যৱস্থাপনা আপোনাক লিখিব লাগে বৰষুণৰ পানী বা অন্যান্য উৎসৰ পানী বৈ যাব নিদি আমি যাব এনে দিব নালাগে বিভিন্ন পদ্ধতি যেনেকা পুখুৰী টেং বা ভূগৰ্ভত জমা কৰি ৰখা প্ৰক্ৰিয়াক পানী সঞ্চয়ন বুলি কোৱা হয় ই খৰাং বতৰৰ পানী নাটনি দূৰ কৰে আৰু ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে সো হেতু হল ইম্পৰ্টেন্ট মই এটো কিন্তু মনত ৰাখিবা 16 চেপ্টাৰ খিনি দি আছো ওকে তাৰ পিছত নদী বান্ধ মানে ডেমৰ ওপৰত এটা টকা লিখিব লাগিছিল সো এটো লিখি লব কাৰণ মোৰ বহুত নোটস আছে ইয়াৰ কাৰণে তাৰ পিছত সো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ষ্টাৰ মাৰ্ক বুলি ক'ব ষ্টাৰ মাৰ্ক ইমান ইম্পৰ্টেন্ট এটো দিব এবাৰ এক্সামত কম্পাৰ্টমেণ্টেলত পৰিবেশ ৰক্ষাৰ তিনিটা আৰৰ কথা আলোচনা কৰা আপোনালোকে আৰ আছে না ট্ৰিপল আৰ ৰিডিউস বুকত আছে দেখিব পাৰে ৰিসাইকেল এণ্ড ৰিইউজ আৰু এটো একে হ'ব হ্ৰাসকৰণ চক্ৰীকৰণ আৰু পুনৰ ব্যৱহাৰ এটো মই অলপ লিখিছো কিন্তু বুকত যদি চাবা বুকত অলপ ধুনিয়াকে তাতে দিয়া আছে এটো চালে আৰু ভাল হ'ব সো এটো লিখিবা স্ক্ৰিনশ্বট লৈ লওক তাৰ পিছত 3 নম্বৰ কোৱেশ্চন খিনি এক মিনিট অলপ স্ক্ৰিনটো এনেকা কাম নকৰে ধুনিয়াকে এনেকা হৈ যায় তাৰ পিছত এটা কোৱেশ্চন আৰু তেখেতে দিছিলে হেতু হল আমি আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰা উচিত এটো আলোচনা কৰিব লাগিছিল ওকে এনেকা অলপ ডিস্টার্ব দি আছে একো নহয় ডিসপ্লেটো এনেকা এক মিনিট ৰব তাৰ পিছত নেক্সট কোৱেশ্চন এটো মনত ৰাখিবা 16 চেপ্টাৰৰ মই দি আছো নেক্সট কোৱেশ্চন হ'ল জীৱাশ্ম জাত মনত ৰাখিবা জীৱাশ্ম দাস ইন্ধন বিলাক কি এইবিলাক ইন্ধনৰ দহন ফলত হোৱা অসুবিধাসমূহ উল্লেখ কৰিব লাগে এটো এনসাৰ খিনি ইয়াত দিয়া হ'ল হেই আকো প্ৰবলেমটো ক্ৰিয়েট হ'ল এটোৱে মানে বেয়া লাগি আছে একো নহয় অসুবিধাসমূহ তলত আলোচনা কৰা হ'ল অসুবিধাসমূহ যেনেকা ইয়াৰ দহন ফলত বায়ু প্ৰদূষণ হয় এটো আমি জানো আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গত হোৱাৰ ফলত গোলকীয় উষ্ণতা মানে গ্লোবাল ওয়াৰ্মিং টু বৃদ্ধি হয় নেক্সট আপোনালোকে প্ৰাকৃতিক সম্পদবোৰ বনক্ষম ব্যৱস্থা কৰিবলৈ তুমি কি কৰিবা মানে প্ৰাকৃতিক সম্পদবোৰৰ যদি আপোনালোকে সংৰক্ষিত ৰাখিব পাৰে হেতু ভাল হ'ব আৰু কেনেকা ৰাখিব তাতে কেইটামান পইণ্ট হে লিখিব লাগে
যেনেকা এই তিনিটা আৰৰ মই যেনেকা ক'লোঁ এই তিনিটা আৰ ইয়াত এনচাৰখিনি হ'ব পাৰে সো এইটো লিখি ল'ব 5 নম্বৰখিনি ইম্পৰ্টেণ্ট খুবই ইম্পৰ্টেণ্ট মই যিমানকেইটা দি আছোঁ এইটো ইম্পৰ্টেণ্টেই দি আছোঁ আৰু তাৰ ভিতৰতে কুৱেশ্যন আপোনালোকে পাব তাৰপিছত এনচাৰখিনি এইটোৱে হ'ল নেক্সট 6 নম্বৰ আমি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ কিয় কৰিব লাগে আপোনালোকে যদি বচাই ৰাখে যদি এইবিলাক সংৰক্ষণ কৰি ৰাখে বনাঞ্চলবিলাক গছ গছনিবিলাক বন্যপ্ৰাণীবিলাক জীৱ জন্তুবিলাক এইটো কিয় কৰিব লাগে আৰু এইটো ইম্পৰ্টেণ্ট কি এইটোৱে মই ইয়াত তলত উল্লেখ কৰিছোঁ এনচাৰখিনি আৰু তাৰ লগতে আছে এইটো মানুহৰ ভূমিকা কি হ'ব লাগে তাৰপিছত আমাৰ এইটো হৈ গ'ল নেক্সট কুৱেশ্যনখিনি আমাৰ প্ৰাকৃতিক সম্পদসমূহ সম বিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে সম বিতৰণ মানে সমান বিতৰণ কৰিব লাগে ভেদভাৱ নকৰি সেইটো সমান বিতৰণ কৰিব লাগে সেইটো লিখিব লাগে আৰু মই ক'লোঁ কুৱেশ্যনখিনি এইটো হ'ব যদি আপোনালোকৰ ওচৰত কিবা বেলেগ এনচাৰ আছে আৰু ধুনীয়াকৈ আছে সেইটো পঢ়িব পাৰে একো নহয় যিমান আছে মই দি দিছোঁ তথাপিও মই আশা কৰিছোঁ যে আপোনালোকৰ ওচৰত হ'ব লাগে এনচাৰখিনি আগৰ কম্পাৰ্টমেণ্টেল দি আছে মানে নোটছখিনি আগৰ হ'ব নেক্সট হ'ল পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ পুনঃচক্ৰণ আৰু পুনৰ ব্যৱহাৰ তাৰ মানে RRR এই তিনিটাৰ বিষয়ে আকৌ গুৰুত্বটো ইম্পৰ্টেণ্ট বা আলোচনা কৰিব লাগে ইম্পৰ্টেণ্ট কিয় RRRটো ইম্পৰ্টেণ্ট কিয় ওপৰৰ এনচাৰখিনি ইয়াত মেনশ্যন কৰিলে হ'ল ইয়াত আৰু বেলেগ পঢ়িব নালাগে এইটো বাদ দিয়া তাৰপিছত এটা আৰু এইটো অলপ ডাঙৰ মানে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা সেইটো ইম্পৰ্টেণ্ট বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ কিয় প্ৰয়োজনীয়তা আমাক আলোচনা কৰিব লাগে 2019ৰ কুৱেশ্যন সো ভেৰি ইম্পৰ্টেণ্ট ওকে তাৰপিছত আৰু এটা কুৱেশ্যন তেখেতে দিছিলে বৃহৎ নদী বান্ধ নিৰ্মাণেৰ আৰু এটা কথা মনত ৰাখিব ইয়াত ক'ত বেংগলী আছে একো নহয় আপোনালোক অসমীয়াত বনাই ল'ব এইটো অলপ অসুবিধা হৈ আছে আমি মানে এতিয়া টাইম পোৱাই নাই যে এনচাৰখিনি ধুনীয়াকৈ অসমীয়াত মই দি দিওঁ তথাপি মই জাষ্ট কুৱেশ্যনখিনি অলপ চাই ল'ব আৰু এনচাৰখিনি বনাই ল'ব বৃহৎ নদীৰ বান্ধ নিৰ্মাণৰ তিনিটা প্ৰধান সমস্যাসমূহ সামাজিক সমস্যা হ'ব পাৰে অৰ্থনৈতিক সমস্যা হ'ব পাৰে পৰিৱেশগত সমস্যা হ'ব পাৰে এইটোৱে লিখিবা অলপ বনাই দিলে হ'ল তাৰপিছত আৰু এটা 10 নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট হ'ব আৰু এইটো এক্সামত 3 বা 4 মাৰ্কৰ আহিছিল সম্পদৰ ব্যৱস্থাপনাৰ প্ৰয়োজন এইটো কৰিবা বনাঞ্চলৰ সংৰক্ষণ ক্ষেত্ৰত মতামত এইটো কৰিবা পানী সঞ্চয়ন এইটো কৰি ল'ব এতিয়া জীৱাশ্ম এইটো লাষ্ট কুৱেশ্যন আমালোকৰ ওচৰত এই চেপ্টাৰৰ জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ দিয়া এইটো অসমীয়াত হয় জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ দিব লাগে কয়লা আৰু পেট্ৰলিয়াম এইটোৱে হ'ব আৰু একো নহয় কয়লা আৰু পেট্ৰলিয়াম তাৰপিছত এটা মানে তেখেতে চমুটকা হিচাপে দিছিলে বন্য আৰু বন্যপ্ৰাণী আৰু জল সম্পদ এইটো নিজে লিখিলে হ'ল জল সম্পদ তাৰপিছত এইটো হ'ল চেপ্টাৰ 15 চেপ্টাৰ 15ৰ ভিতৰত তেখেতে কি দিলে চেপ্টাৰ 15 এতিয়া মই চেপ্টাৰ 16টো কভাৰ কৰিলোঁ এতিয়া চেপ্টাৰ 15টো ইম্পৰ্টেণ্ট কুৱেশ্যন অজন স্তৰ কি আৰু ইয়াৰ কেনেকা অৱক্ষয় ঘটিছে অজন স্তৰটো কি আছে আৰু অৱক্ষয়সমূহ কেনেকা ঘটি আছে তাৰ বিষয়ে অলপ আলোচনা কৰিবা যে কেনেকা বেয়া হৈ আছে কেনেকা আল্ট্ৰাভায়োলেট মানে ৰশ্মিটো আমাৰ পৃথিৱীত বাধা দি আছে এইবিলাক আৰু এইটো মানে অজন স্তৰৰ অৱক্ষয় যে ঘটিছে কেনেকা ঘটিছে কিয় কাৰণটো কি মানে ইয়াত ইফেক্ট কৰিছে গেছসমূহ যেনেকা ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হ'ব পাৰে CO2 হ'ব পাৰে তাৰপিছত O3 দিছে
অতিৰিক্ত ওজনে ইয়াত দেখা অক্ষয়ৰ কাৰণসমূহ যেনেকৈ CFC হ'ব পাৰে, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, এইবিলাক মানে এটা ইফেক্ট কৰি আছে। গ্ল'বেল ৱাৰ্মিং মানে CO2ৰ বৃদ্ধি, গছ গছনি যি মানুহৰ এটা মানে অৱদান ইয়াত দেখিবলৈ পোৱা যায়। মানুহে গছ গছনি কাটি আছে, তাৰ ফলত উষ্ণতা বাঢ়ি আছে, উষ্ণতাৰ বাঢ়াৰ ফলত CO2 বাঢ়ি আছে। ইমান ফেক্টৰী হৈ গ'ল, ইমান কাৰ, এইবিলাকৰ যিমান কাৰ্বন ডাই অক্সাইডটো বৃদ্ধি কৰিব তেনেকৈ এইটো হ'বই আৰু। তাৰপিছত পৰিস্থিতিক, এইটো চেপ্টাৰ 15, আকৌ মই মনত কৰাই দিলোঁ চেপ্টাৰ 15। পাৰিস্থিতিক তন্ত্ৰ কি আৰু ইয়াৰ উপাদানবিলাক কি কি? পাৰিস্থিতিক তন্ত্ৰৰ বিষয়ে ধুনীয়াকৈ লিখিবা, বহুত ধুনীয়া চেপ্টাৰ। উদাহৰণ হ'ল এইবিলাক। তাৰপিছত কৃষিগত প্ৰয়োগ কৰা কীটনাশক দ্ৰব্যবোৰ কেনেকৈ আমাক প্ৰভাৱিত কৰে ব্যাখ্যা কৰা। আপোনালোকে জানে যিমান কৃষকসকল আছে নহয় জানো, তেখেতে নানা ধৰণৰ কীটনাশক দ্ৰব্যসমূহ ব্যৱহাৰ কৰে নিজৰ ক্ষেত্ৰত, নিজৰ ফিল্ডত। ফচলসমূহ যেনে ধুনীয়াকৈ হয় ইয়াৰ কাৰণে। এইটো হ'ল প্ৰভাৱ। কৃষি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যবোৰ পানী বা মাটিৰ জৰিয়তে খাদ্য শৃংখলা প্ৰৱেশ কৰে। এই বিষাক্ত পদাৰ্থবোৰ জীৱ দেহৰ ভিতৰত জমা হৈ থাকে আৰু এজন জীৱৰ পৰা আন এজন জীৱলৈ গৈ থাকে। ইয়াৰ জৈৱিক বিবৰ্ধন বোলে, ভেৰি ইম্পৰ্টেণ্ট। শেষত যেতিয়া মানুহে এই খাদ্যবোৰ গ্ৰহণ কৰে, তেতিয়া আমাৰ দেহত কৰ্কট ৰোগ, স্নায়ৱিক সমস্যা, তাৰপিছত প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ দৰে গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে। এইবিলাক বহুত ধুনীয়া। আপোনালোকে জানে যে কৃষকসকলে, ফাৰ্মাৰসকলে, যিমান কিষাণ আছে, কৃষি কৰাৰ সময়ত কৃষকসকলে তেখেতে কীটনাশক দ্ৰব্যসমূহ ব্যৱহাৰ কৰে আৰু সেই দ্ৰব্যসমূহ পানীত মিলি নদী যায়। নদীত গ'লে মাছসমূহ, যিমান মাছকেইটা আছে, সেইবিলাক পানীটো গ্ৰহণ কৰে। তাৰপিছত মই যদি মাছটো খাই আছোঁ সেই নদীৰ, তেনেহ'লে সেইটো ইনডাইৰেক্টলি আমাৰ ভিতৰতে গৈ আছে, নহয় জানো? এইটোৱে ধুনীয়াকৈ। নেক্সট, এতিয়া মই মেনশ্যন কৰি দিলোঁ, যেনেকৈ 2016ত পাৰিস্থিতিক তন্ত্ৰ শক্তিৰ প্ৰৱাহ কেনেকৈ হয় লিখা। সেইটো হ'ল, আকৌ মনত কৰাই দিলোঁ, চেপ্টাৰ 15 এইটো। 2016ত কুৱেশ্যনখিনি তেখেতে ধুনীয়াকৈ দিছিলে, পাৰিস্থিতিক শক্তিৰ প্ৰৱাহ কেনেকুৱা হয় লিখা। তো এইটো লিখিবা। এইটো এনচাৰখিনি শেষ হ'ল। তাৰপিছত নেক্সট হ'ল পাৰিস্থিতিক তন্ত্ৰৰ উপাদানবিলাক কি কি ব্যাখ্যা কৰা আৰু আমি সৃষ্টি কৰা যি অনিম্নীকৰণ পদাৰ্থ এটা উদাহৰণ বা উল্লেখ কৰা উদাহৰণ দিব লাগে। 2017 HSLC হ'ল। অহা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব। এনচাৰখিনি এইটো তলত উল্লেখ কৰা হ'ল। তাৰপিছত 2017 আকৌ তেখেতে এটা ধুনীয়া কুৱেশ্যন তেখেতে দিছিলে, পৌষ্টিক স্তৰ কি? খাদ্য শৃংখলাৰ এটা পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰা। তাৰমানে খাদ্য শৃংখলাৰ প্ৰতিটো স্তৰ য'ত শক্তিৰ সঞ্চাৰণ হয়, তাকে আমি পৌষ্টিক স্তৰ বুলি ক'ব পাৰোঁ। প্ৰথম স্তৰটো হ'ল উৎপাদক, যেনেকৈ সেউজীয়া গছসমূহ। দ্বিতীয়টো হ'ল প্ৰাথমিক উপভোক্তা, যেনেকৈ তৃণভোজী, যেনেকৈ গৰু, ছাগলী। তাৰপিছত তৃতীয় স্তৰটো হ'ল গণ উপভোক্তা, যেনেকৈ মাংসভোজী বুলি ক'ব পাৰি, যেনেকৈ লায়ন, টাইগৰ, সেইবিলাক। তো মানে সৰল এনচাৰ আছে ইয়াত, বহুত সৰু মুখস্থ কৰি ল'ব। নেক্সট 7 নম্বৰ, পাৰিস্থিতিক তন্ত্ৰৰ বিয়োজক ভূমিকা কি? বিয়োজকৰ ভূমিকা এতিয়া লিখিব লাগে। এটা পাৰিস্থিতিক তন্ত্ৰৰ শক্তিৰ পৰিবহণ চিত্ৰ আঁকিব লাগে। তো এইটো আঁকি দিব। আৰু এইটো বিয়োজকৰ ভূমিকা, বিয়োজক মানে হ'ল বেক্টেৰিয়া, ভেঁকুৰ, মৃত দেহসমূহ তেখেতে কেনেকৈ বৰ্জন কৰে, কেনেকৈ সেইটো পচাই লয়, এইটো ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত আকৌ ওজনৰ ওপৰত তেখেতে এটা ধুনীয়া কুৱেশ্যন তেখেতে আকৌ দিছিলে। এইটো ৰিপিট হ'ল কুৱেশ্যনখিনি, যে ওজন স্তৰ কেনেকুৱা অৱক্ষয় ঘটিছে চমুকৈ অলপ ব্যাখ্যা কৰিব লাগে। এইটোৱে প্ৰধানকৈ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC গেছৰ ব্যৱহাৰ ফলত ওজন স্তৰৰ অৱক্ষয় ঘটিছে, ইমান লিখিলেও 1 মাৰ্ক পাই যাব। এই গেছৰ বায়ুমণ্ডলৰ ওপৰত স্তৰ ওজন অণুৰ সৈতে বিক্ৰিয়া কৰি তাক ধ্বংস কৰি আছে, নহয় জানো? ইমান ধুনীয়া এনচাৰ, আৰু মই কি ক'ম। তাৰপিছত নেক্সট কুৱেশ্যন, অজৈৱিক নিম্নীকৰণ পদাৰ্থৰ পৰিৱেশৰ প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা বিষয়ে লিখিব লাগে। 2019ৰ কুৱেশ্যন। এইবোৰ মাটি আৰু পানীৰ প্ৰদূষণ ঘটায়, সেইটো। তাৰপিছত সিহঁতৰ মাটিৰ লগত মিহলি নোহোৱাৰ বাবে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে।
সেইটো ইম্পৰ্টেণ্ট দুটাহে কৰিছিল তেখেতেতো মই দুটা ইয়াত আলোচনা কৰিছোঁ তাৰপিছত আকৌ কোৱেশ্চনটো তেখেতে দিছিলে পেলনীয়া আৱৰ্জনসমূহৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা পেলনীয়া আৱৰ্জন আপোনালোকে জানে যেনেকৈ চকলেট খাই আছে এটা পানী বটল ল'লে য'তে ত'তে পেলাই দিলে চিপছৰ পেকেট ইয়াত পেলাই দিলে প্লাষ্টিকসমূহ ইমান ব্যৱহাৰ কৰিছে পেলাই দিলে তাৰ পৰা আমি তাক এই সমস্যাসমূহ হ্ৰাস কৰিবলৈ এই যেনেকৈ মানে প্ৰদূষণ নহয় আৰু এইবিলাক আমি যদি কেনেকৈ ইয়াৰ পৰা ছেভ কৰিব পাৰোঁ তে সেইটো হ'ল ট্ৰিপল আৰটো খুবেই ইম্পৰ্টেণ্ট ট্ৰিপল আৰ ৰিডিউচ ৰিউজ এণ্ড ৰিচাইকেল সেইটো হ্ৰাসকৰণ তাৰপিছত পুনৰ ব্যৱহাৰ আৰু এইটো কৰিবই লাগিব সৰি নেক্সট কোৱেশ্চন আপোনালোকে ল'ব পাৰে এইটোতো মই কোৱা নাই আমি সৃষ্টি কৰা জীৱ অনমনীকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা দুটা সমস্যা উল্লেখ কৰা এইটো দুটা সমস্যাটো হ'ল নলা নৰ্মদা বান্ধ তাৰপিছত কৰি জল বন্ধতাৰ সৃষ্টি কৰে তাৰপিছত খাদ্য শৃংখলাত সোমাই জৈৱিক বিবৰ্ধন কৰে এইবিলাক কৰে তাৰপিছত সেইটো এটা খাদ্য শৃংখলা বিভিন্ন পৌষ্টিক স্তৰসমূহৰ বিষয়ে উদাহৰণসমূহ লিখিব লাগে তো এইটো উদাহৰণ এটা মানে এটা চিম্পল উদাহৰণ তেখেতে দিছে ঘাঁহ তাৰপিছত ফৰিং ভেকুলী আৰু সাপ এনেকৈ এটা বনাই দিব লাগে আছে বুকত আছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্চন শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা 2015 জীৱাশ্মজাত ইন্ধন কি আৰু সৌৰ শক্তি কি আৰু এটা উদাহৰণ দিব লাগিছিল জীৱাশ্মজাত ইন্ধনৰ এটা উদাহৰণ দি দিয়ে কয়লা আৰু সৌৰ শক্তিৰ উদাহৰণ দি দিয়ে এইটো আৰু ধুনীয়া হ'ব তলত যিকোনো এটা চমুকে লিখা জল শক্তি প্ৰকল্প এইটো এটা চমুকে লিখিব লাগে সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবোৰ কি যিকোনো এটা সীমাবদ্ধতা উল্লেখ কৰা আৰু সেইটো লিখিব লাগে এইটো লিখি দিয়া অসুবিধাসমূহ লিখি দিয়া এটা আদৰ্শ শক্তি উৎস গুণসমূহ কি তুমি সঞ্চয় এইটো মানে স্পেলিংটো অলপ ভুল আছে মই ক'ব পাৰোঁ ৰ'ব মই এইটো অলপ ঠিক কৰি দি আছোঁ এইটো হ'ব একচুৱেলি কুৱেশ্চনটো হ'ব এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি সেইটো হৈ গ'ল তুমি 6 বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখিব লাগে একচুৱেলি এইটো চেপ্টাৰ 14 অ'কে চেপ্টাৰ 14 এইটো চেপ্টাৰ 14 মই আকৌ ক'লোঁ এইটো চেপ্টাৰ 14 তাৰপিছত এইটো এটা শক্তিৰ উৎস এটা প্ৰদূষণ মুক্ত হ'ব পাৰেনে কিয় পাৰে বা কিয় নোৱাৰে তাৰপিছত সমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখিব লাগে 2020 কুৱেশ্চন চেপ্টাৰ 14 সোৰ্স অফ এনাৰ্জি শক্তিৰ উৎসসমূহ চেপ্টাৰ 14 এইটো কুৱেশ্চন আৰু আহিছে এইটো স্ক্ৰীনশ্বট ল'বৰ কাৰণে মই অলপ ৰখি আছোঁ স্ক্ৰীনশ্বট ল'ব আপোনালোকে তাৰপিছত 7 নম্বৰ কুৱেশ্চন জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশৰ প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা বিষয়ে লিখিব লাগে 2022 কুৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট এইটো কিন্তু ইম্পৰ্টেণ্ট হ'ব তাৰপিছত 8 নম্বৰ কুৱেশ্চন সৌৰ কোষ ফলক কি সৌৰ কোষ ব্যৱহাৰ সুবিধাসমূহ কি এইটো ইম্পৰ্টেণ্ট লাগিব 22 কুৱেশ্চন আৰু হ'ল ইমানে হ'ল এনচাৰখিনি বেছি নাই আৰু তো এইটো চেপ্টাৰ এইটো আকৌ মানে একে ইয়াত মানে সৌৰ কোষৰ ব্যৱহাৰ সুবিধাসমূহ মই দি দিছোঁ তলত এতিয়া এইটো চেপ্টাৰ বেলেগ অ'কে এই চেপ্টাৰখিনি কোনটো চেপ্টাৰ হ'ব সেইটো হ'ল মই কৈ আছোঁ স্বাভাৱিক দৃষ্টি এইটো স্বাভাৱিক দৃষ্টি এইটো চেপ্টাৰ হ'ব
11. Okay, last chapter discuss 11 chapter, so very important. Chapter 11 চেপ্টাৰৰ কুৱেশ্যনটো আহিছে স্বাভাৱিক দৃষ্টি মানুহৰ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কিমান হ'ব লাগে সো নিকট বিন্দু 25 সেন্টিমিটাৰ আৰু দূৰ বিন্দুটো অসীমিত বুলি ক'ব পাৰো অহিম মানে এটো কাউন্ট কৰিব নোৱাৰো আনকাউন্টেবল কিন্তু নিকট বিন্দুটো ইয়াত দি দিছে মেনশন কৰিছে 25 সেন্টিমিটাৰ বৰখুনৰ পাছত আমি ৰামধেনু কিয় দেখো ভেৰি ইম্পৰ্টেন্ট এই চেপ্টাৰ খিনি ইমান ইম্পৰ্টেন্ট ইয়াৰ পৰা বহুত কোৱেশ্চন দিছিলে তেখেতে ইয়াৰ কাৰণে মই চেপ্টাৰ খিনি ইয়াৰ দি আছো সো বৰখুনৰ পাছত আমি ৰামধেনু কিয় দেখো এটো এক্সপ্লেইন নকৰো আৰু টাইম নাই এটো লিখি লব নেক্সট চকুৰ লেন্সৰ উপয়োজন ক্ষমতা বুলি ক'লে কি বুজা এটো ইম্পৰ্টেন্ট উপযোজন ক্ষমতা বুলিলে কি বুজা মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় দেখে ইয়াত এনসার আছে এটো আকৌ দুবাৰ আহিছে একো নহয় এটো হৈ গল তাৰ পিছত নেক্সট তৰাই তিৰবিৰাই কিয় ভেৰি ইম্পৰ্টেন্ট তৰাই তিৰবিৰাই কিয় এটো ইম্পৰ্টেন্ট লিখিবই লাগিব তাৰ পিছত এটা তেখেতে এমসিকিউ বনালে ৰামধেনুৰ ওপৰত তো এনসার কিনি এটো হ'ব সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় এটা এটো ইম্পৰ্টেন্ট মহাকাশচাৰী এজন এটো তো মই দিলু দুবাৰ আহিছে এখন নহয় এটো এটা কোশ্চেন এজন মানুহৰ দৃষ্টিৰ বিকাকৰ প্ৰতিকাৰৰ হিচাপে +1.5 ডি ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লগিয়া হৈছে তেনেহলে কি হ'ব এনসার খিনি হ'ব তেওঁৰ দৃষ্টি কি বিকাৰত ভুগিছে তো তেওঁ দূৰদৃষ্টি দূৰদৃষ্টি ইয়াতৰ বেমাৰটো দূৰদৃষ্টি আৰু এটা কোশ্চেন দিছিলে যে প্ৰতিকাৰী লেন্সৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা তো ফোকাস দৈৰ্ঘ্যৰ ফৰ্মুলা হয় p = 1/f গতিকে p = 1/f মানে 1/1.5 মিটাৰ সো এনসার হ'ব 0.67 মিটাৰ বা 66.67 সেন্টিমিটাৰ এতিয়া মানুহৰ আৰু ইয়াত মানে বহুত আছিল কোশ্চেন একচুয়ালি লেন্সৰ কোশ্চেন ইয়াৰ পৰা দিছিলে তেখেতে সেটো এতিয়া আমাক বেলেগ এটা কৰাই দিব লাগিব উপায় নাই আৰু এটো ইম্পৰ্টেন্ট টিন্ডেল পৰিঘটনা কি টিন্ডেল ইফেক্ট বুলিলে কি বুজা টিন্ডেল পৰিঘটনাটো বুকৰ এনসার আছে বা নিজৰ নোটত এনসার আছে বা নিজৰ গাইডত এনসার আছে এটো নিজৰটোহে পঢ়িবা টিন্ডেল ইফেক্ট তাৰ পিছত এটা কোশ্চেন তেখেতে এটো দিছিলে মানুহৰ চকেৰ নিকটতম বিন্দু ইমান 100 সেন্টিমিটাৰ আকৌ মানে এটো বনাব লাগিছিল এনসার খিনি কিমান হ'ব টিন্ডেল পৰিঘটনাটো মই দিয়ে দিলো সূৰ্যোদয়ৰ সময়ত সূৰ্য মানে সূৰ্যটো লাল ৰঙা দেখা যায় এটো তো মই দিলো এই চেপ্টাৰটো না মই এটা কাম কৰো চেপ্টাৰৰ ভিতৰত মই কভাৰ কৰি দি আছো এই চেপ্টাৰ খিনি মই ইম্পৰ্টেন্ট কলো তাৰ কাৰণে মই আৰু দুটা তিনিটা চেপ্টাৰটো ডাইৰেক্ট বুকত কভাৰ কৰি আছো গম পাইছা বুক খিনি উলাই খিনি তাতে ইম্পৰ্টেন্টটো দি আছো